থানাৰ সাব ইন্সপেক্টৰ তন্ময় ডেকা। মই আজি জনাব বিচাৰোঁ যে আজি গড়েশ্বৰ থানা উদ্যোগত দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন হ'ল আৰু তাৰ কাৰণে আমি গড়েশ্বৰ যোন ৰাইজ আছে তেওঁলোকে আমাক বহুত সহায় কৰিছে। তেওঁলোকে আহি আমাক ছাপোৰ্ট কৰিছে আৰু যি আমাৰ অনুষ্ঠান হ'ল অকণমান যিহেতু বাধা বিঘিনি পৰিলে, যিহেতু বৰষুণ হ'ল বা অলপ বতাহ আহিলে, কিন্তু বাকী যোনটো আমাৰ উৎসাহ আছিলে বা যোনটো আমাৰ ছাপোৰ্ট পাইছোঁ ৰাইজৰ পৰা বিৰাটে ভাল লাগিল। কামনা কৰোঁ যে অহা বৰ্ষত এইটো কণ্টিনিউ হৈ যায় আৰু ইয়াতকৈও ভালকৈ কৰোঁ আৰু যাতে ৰাইজে আমাক এনেকৈ ছাপোৰ্ট কৰি থাকে। পুলিচ আৰু থাকে পুলিচৰ চাকৰি কেতিয়াও আমি পাৰ্মানেণ্টলি এটা জেগাত থাকিব নোৱাৰোঁ। কোনোবা হয়তো 6 মাহ থাকে, কোনোবা 2 বছৰ থাকে, কোনোবা 1 বছৰ থাকে। ময়ো হয়তো আছোঁ এতিয়া 1 বছৰৰ পৰা, কাইলৈ পৰহিলৈ বেলেগ জেগাত ট্ৰেন্সফাৰো হ'ব পাৰে। চাকৰিতে তেনেকুৱা, আজি ইয়াত আপোনালোকক বন্ধু পাইছোঁ, কাইলৈ বেলেগ জেগাত যাম, বেলেগ জেগাত আকৌ মানুহ চিনাকি হ'ব, তাতে এখন সমাজ হ'ব। চাকৰিটো এনেকুৱা আমাৰ। গড়েশ্বৰ আৰক্ষী থানাৰ উদ্যোগত এয়া দ্বিতীয় বাৰ্ষিক বহাগী বিদায় উৎসৱ উদযাপন হৈছে আৰু এই উৎসৱ উদযাপনৰ আমাৰ গড়েশ্বৰৰ সন্মানীয় OC দীপজ্যোতি মজুমদাৰ ডাঙৰীয়াৰ বিশেষ আগ্ৰহত, তেখেতৰ বিশেষ উদ্যোগত তথা সমূহ আৰক্ষীৰ পৰিয়ালবৰ্গৰ বিশেষ সহযোগিতাত এই সুন্দৰভাৱে আজিৰ এই বহাগী বিদায়ৰ সাংস্কৃতিক সন্ধিয়া উৎসৱ উদযাপন কৰা হ'ল। প্ৰতিগৰাকী আৰক্ষীয়ে যিহেতু নিজৰ কৰ্মত ব্যস্ত থাকে আৰু বিহু বুলি তেওঁলোকে ঘৰলৈও যাব নোৱাৰে, এফাকি বিহু গীতত নাচিব নোৱাৰে, তেনেকুৱা কিন্তু আজি মাননীয় OC বিষয়াৰ নেতৃত্বত সকলোৱে ফূৰ্তি কৰিলে, বিহুৰ মাদকতা আজি পালন কৰিলে আৰু সুন্দৰভাৱে গড়েশ্বৰবাসী ৰাইজেও আজি গড়েশ্বৰ আৰক্ষী থানাৰ চৌহদত এই বিহু উৎসৱ উদযাপন কৰিলে। গতিকে সমূহ গড়েশ্বৰবাসী ৰাইজকো এচেকতে ধন্যবাদ জনাইছোঁ, নৱবৰ্ষৰো আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ ব্যস্ততাৰ মাজতো অকণমান আজিৰ সন্ধিয়াটো, আজি 3 জেঠ, বহাগ শেষহে হৈছে, গতিকে বহাগী বিদায় আজিৰ এই সন্ধিয়াটো তেওঁলোকে অন্ততঃ অকণমান বিহুৰ গীতত বিহু তালে নাচিছে, ফূৰ্তি কৰিছে। কাৰণ জাতীয় উৎসৱটো আমি সমান্তৰভাৱে জীয়াই ৰাখিব লাগিব। আৰক্ষীসকলো আমি অসমীয়াই, প্ৰতিগৰাকী অসমীয়া খিলঞ্জীয়া, গতিকে তেওঁলোকেও বিহুটো জীয়াই ৰাখিবৰ কাৰণে এনেকৈ অনুষ্টুপীয়াকৈ হ'লেও বিহুটো তেওঁলোকে পালন কৰিছে।